পেটিকোটৰ ৰছী সদায় তলতে থাকে। ও চাবি কিন্তু যিমানে চিন্তা নকৰ পেটিকোটৰ ৰছী কিন্তু তলতহে থাকে আগতে। বিহাৰী লোকে বিহাৰলৈ কৈ অসমৰ ভাওনা বিহুৰ প্ৰশংসা কেনেকৈ কৰে। নামঘৰ আমি আপোনাৰ ভাওনা দেখাবলৈ খবৰ পালোঁ, গ'লোঁ। বন্ধু আছিলে দুজন, বঢ়িয়া আছে গৈ বহিলোঁ। আপোনাৰ বহি আছোঁ, আপোনাৰ চাই আছোঁ আপোনাৰ যেনেকৈ ঢোলকি বজাই আছে, কীৰ্তন কৰি আছে, তাল ধুনীয়াকৈ বজাই আছে, তো বঢ়িয়া আছে চাই আছোঁ। তো বাদ আমি একে বুলি দেখিলোঁ ভাই তো যেতিয়া আপোনাৰ নামঘৰ হোৱাৰ ফলে এখন চাদৰ লগাই দিলে নহয়। কৌতুক অভিনেতা নিতুল বৰুৱাই কৈ গ'ল শিল্পী জীৱনৰ বহু কথা। একালত ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত দপদপাই থকা এগৰাকী কৌতুক অভিনেতা নিতুল বৰুৱা। লখিমপুৰৰ নাৰায়ণপুৰৰ শিমলুগুৰিৰ নিতুল বৰুৱাই মঞ্চত সুহুতীয়া অভিনয়েৰে মন জয় কৰিছিল দৰ্শকৰ। পিছে সময়ৰ সোঁতত এইসকল অভিনেতা হেৰাই গ'ল। ভ্ৰাম্যমান থিয়েটাৰত এতিয়া প্ৰয়োভৰ ঘটিল নামী দামী শিল্পী অভিনেতাৰ। সেয়েহে আদৰ নাইকিয়া হ'ল নিতুল বৰুৱাৰ দৰে শিল্পীসকলৰ। আমাৰ আগত নিতুল বৰুৱাই সুহুতীয়া মাত কথাৰে ক'লে কিছু কথা। অসমত থকা বিহাৰী লোকে বিহাৰলৈ গৈ কেনেকৈ অসমৰ কথা কয় সুহুতীয়া কথাৰে ক'লে শিল্পী নিতুল বৰুৱাই। অসমৰ যিহেতু আমাৰ ইনাৰ লাইনটো নাই, আমাৰ চব জনগোষ্ঠী থাকে। তাৰ মানে এতিয়া কি হয়, বিহাৰত যেতিয়া যায়, তিনিচুকীয়াত আমাৰ বিহাৰী মানুহ বেছি, অসমৰ ভিতৰত আমাৰ তিনিচুকীয়াতে বেছি থাকে বা লখিমপুৰ পৰা দুইজন বিহাৰী গৈ বিহাৰত গৈ গৌৰৱ কৰে, অসমীয়া ভাষাটো কওঁতে গৌৰৱ কৰে তেওঁলোকে। গৌৰৱ কৰোঁতে তেওঁলোকে দেখি গৈছে য'ত যি থাকে তাত মানে যেনেকৈ আমাৰ অৰুণাচললৈ আমাৰ ল'ৰা ছোৱালী এটা গুচি গ'লে যে অৰুণাচলৰ ভাষাটো কয় যে আমাৰ ফটককৈ আহি 10 দিন যদি থাকি যায় এটা নিচি সকলৰ ভাষাটো ল'বলৈ বিচাৰে যে তুমি এইবিলাক ভালকৈ থাকিবি, ধুনীয়াকৈ থাকিবি, সেই তেনেকৈ ল'বলৈ। ঠিক তেনেধৰণে ইয়াত ক'বলৈ আমাৰ বিহাৰী মানুহবিলাকে বিহাৰত গৈ পেলাই তেওঁলোকে অসমৰ সাংস্কৃতিক দিশটো কেনেধৰণে আগবঢ়া বা কালচাৰটো কেনেধৰণে সেইটো ক'বলৈ বিচাৰে সেইটোকে তেওঁলোকে তাত ভঙাই পেলাই ইজনে সিজনক কয় ভাই लखीमपुर गहलू बहुत बढ़िया से तो बढ़िया से गहलू अपना कम से कम नारायणपुर में अपना मारवाड़ी दुकान के हमारे नारायण घर के बही गलू प्रसाद के घर के जतिया अपना बही गलू अपना छाई आसो अपना माने धुनिया के बही गलू छाई पेलाई तो नारायणपुर जौखिया नामघर में अपना भावना देखा खबर पालू गहलू बंधु आसिले दुजन बढ़िया से गई बहिलू अपना बही आसो अपना छाई आसो अपना जेने ढोलकी बजाई आसे कीर्तन करी आसे ताल धुनिया के बजाई आसे तो बढ़िया से छाई आसो तो बाद में एके बोली देखिलू भाई तो जतिया अपना नामघर होৱাৰ फले এখন চাদৰ লগাই লিলে নহয় जतिया चादर लगाई ले तब बाद में चादर लगा ओ हरिओ राम कह दिल एकदम बाँसुरी बजा भगवान निकाली गल ने बाद में देखिलू भाई जतिया बस भगवान निकाली गल मैं चाय 500 टका दी पाँव में प्रणाम करिलू जतिया प्रणाम करलू दूटा अखमिया लगे मुंडी में धर उठाई दिले बोले बिहारी उठो तो छाई आसो कौन भगवान श्री कृष्ण बातचीत कहे ये भक्तगण हमारा ये पापी अपी जतना नाम कही दिले से सब हमारा लेकिन बिहारी नाम नकले कटियाओ तो छाई आसो 2 घंटा बाद अपना हो गल तो जटिया अपना दाढ़ी लगा के अखुर निकल उठाई पतक दी पलाइसो दाढ़ी लगा के जटिया जाठी लेकर अखुर निकाली गल उठाई पतक दी पलाइसो कौन बुक में खींचे पता नहीं तो पलाई दिलू भाई दू बने तो पाছত गम पाइस नरेन के अखुर वो नरेन के बेटा श्री कृष्ण भगवान ले आसे बोले 5 दिन नांगल ठेली आसे भाई देखो कतना फाकिया कर लिले गोते दिमाग खराब कर दिले नु भाई बर्तमान नतुन प्रजन्म गीत अभिनय शिकाय परियाल चलाई থকা एगराकी शिल्पी नितुल बरुवाई किय बात दिबलगिया हल थिएटर शिल्पी হৈ বৰ্তমান সমাজত চলিব পাৰিনে এসময়ত মঞ্চত দবদপাই থকা নিতুল বৰুৱাই ক'লে সকলো কথা আমাৰ থেটলিং যে অসমৰ ইমান কালচাৰেল থকা মানুহ আছে ইমান মানে কালচাৰেলৰ ওপৰত য'ত বিষ্ণুৰাভা জন্মস্থান য'ত জ্যোতিপ্ৰসাদৰ জন্মস্থান য'ত মানে ভূপেন হাজৰিকাৰ জন্মস্থান ইমান আমাৰ দুখীয়াকৈ পাতিবলগীয়া হয় যেনে জ্যোতিপ্ৰসাদ ৰাভা পাতিলে জ্যোতি দিৱস পাতিলে বিষ্ণুপ্ৰসাদ দিৱস পাতিলে তাত মানে তেওঁলোকে অলপ মানে ভাবিলে কি বিহাৰী মানুহ ক'লে যে হেৰি কৰিবচোন আপুনি এই প্ৰসাদজি কিবা কিবি দিব আমি হেৰি বিষ্ণুৰাভা দিৱস পাতিছোঁ আৰু জ্যোতিপ্ৰসাদ দিৱস পাতিছোঁ তেতিয়া বিহাৰী গৈ ধুনীয়াকৈ চালেগৈ বিহাৰীজনে চালেগৈ চাই ফটাচটা টিপাল লগাই লৈছে তেতিয়া লগৰটো কৈছে ভাই আপোনাক গৈ নমৰি গ'লোঁ নমৰি গাঁও এখন গ'লোঁ আপোনাৰ বিষ্ণুৰাভা দিৱস পাতিছে ভাই এইটো বঢ়িয়াকৈ বিষ্ণুৰাভাটো ভালকৈ দিব লাগে কম से कम लाठी उठी জ্বলাই আপোনাৰ টিপাল ধুনীয়াকৈ দেখোঁ ফটাচটা টিপাল লগাই লিলে নহয় तो बाद में स्टेज में एक लड़का लड़की लोग गान गाइसे धुनिया के ट्राई लगाएगे सरू बच्चा एक गान गाइसे गाछे गाछे पाती दिले फूल रे हाड़ाई की रामोर अरे दिमाग खराब कर दिले भाई इतना बड़का वाला फूल पेड़ आसे अपना पेड़ के इमान डांगर के पेड़ के तो छूटा वाला हराई पातिले कट फूल गिर तक के अठुआ लगाई दे बोली गाय ना भाई तो वही बात गोल और एक बार से बरिखा दिन में अपना জ্যোতিপ্ৰসাদ दिवस तो बरिखा दिन गल तो मरिए जाब भाई ये लुइटर पाड़ रे हामी देखा लड़ा मरी बोले भय ना अरे
তো হলেও মরিবলৈ লুইতে পাৰে কেতনা গাৰাখ হয় তো গাৰাখ হৈ আপোনাৰ কমসে কম যদি লুইতে পাৰে মৰিবলৈ মানে ডেকা ল'ৰা সবটো মৰিয়ে যায় লড়কি লোক কোন শাদি উদি কৰিব ভাই তো বাদ মে মই কৈছোঁ কেতিয়াও নাযাওঁ তো হলেও মৰ ভাই 2011 চনলৈকে শংকৰ মাধৱ থিয়েটাৰতে তাৰপিছত আছিলোঁ কেইবাখন থিয়েটাৰ তাৰমানে কেইবাখন থিয়েটাৰ উদ্গিৰণ এনেকৈ ধৰি কেইবাখনো থিয়েটাৰ ভাগি গ'ল কেইবাখনো থিয়েটাৰ মানে নাম নজনা হৈছে কেইবাখন থিয়েটাৰত আছিলোঁ আগতে আৰু মানে ধৰক তেতিয়া মানে কি 2002 চনত মই থিয়েটাৰ শেষ বিদায় দি আহিছোঁ 2002 চনৰ আগলৈকে মই গানো গাওঁ নাটক কৰোঁ আৰু নিজেও আমি 4জন মালিক হৈ পেলাই তিনন বুলি থিয়েটাৰখন নিজেও খুলি লৈছিলোঁ খুলি লৈ প্ৰায় লখিমপুৰ জিলাতে প্ৰায় জেগাত চলিল নিজে মালিক হিচাপে কৰিলোঁ কৰি পেলাই অৱশেষত গৈ নাওবৈচাত কলেজতে তাতে আমি নাটক সামৰিয়াও তাৰ পৰা আৰু নাটকৰ ক্ষেত্ৰত নাই গাঁৱতে এনেকৈ ল'ৰা ছোৱালীবোৰ আছে এতিয়া প্ৰায় নাটকবিলাক কৰিয়ে থাকোঁ বিভিন্ন ঠাইত চিমেণ্ট চাপৰি বা ধৰি বা এইবিলাকৰ জেগাতে এতিয়া ছ'চিয়েল ড্ৰামাৰ হওক বা ৰাসেই হওক বা মই এখন গুৰু ৰাসৰ লোকেশ্বৰ কাকতে তেখেত ঢুকাল মোৰ গুৰুদেৱৰ ৰাসতো হওক বা চবতে ডাইৰেকশ্যন কৰি থাকোঁ আৰু আজিও সেই ডাইৰেকশ্যনে কৰি আছোঁ দুখন নাটক মিৰি জীয়ৰী এই অহা আমাৰ 17 জানুৱাৰীত 18 জানুৱাৰীত হ'ব এখন মিৰি জীয়ৰী এখন জয়মতী বুলি আমাৰ এই মিছামৰীয়া এইটো হেৰি আঠানীবৰীত আমাৰ হ'ব গতিকে ইয়াতে ল'ৰা ছোৱালীবিলাক প্ৰায় 60-70জন ছাত্ৰ ছাত্ৰীয়ে শিকি আছে কোনো ডাঙৰ মডেল নহয় বা সৰু সৰু আমাৰ ধৰক ক্লাছ 9-10 8লৈকে পঢ়া তেনেকুৱা ল'ৰা ছোৱালী ইয়াত প্ৰশিক্ষণ লৈ আছে এতিয়া নাটক হ'ব আৰু সকলো ৰাইজো আহিব বড়ো নেপালী মিচিং সব জাতি আছে কিন্তু আমাৰ গাঁৱতে ৰুদ্ৰ গগৈ বুলি এখন হোটেল আছে মই এদিন বহি আছিলোঁ ৰুদ কাষতে দাদাই কিন্তু গম নাপায় যে মই যে সেইবোৰ কালেকশ্যন কৰি থাকোঁ বুলি দাদাই সুধিছে তই কেলৈ বহি আছোঁ সেইদিনাখন শনিবাৰ মোৰ বন্ধু বাপেক এজনে মানে নেপালী মানুহ তেখেতে গাখীৰ বেচিবলৈ আহিলে ৰুদ্ৰদাই কিন্তু ইমান ডাঙৰ কথা নাছিলে ৰুদ্ৰ গগৈদাই এনেকৈ কৈছিলে যে তোৰ মাছত যে দনিকণা ওলাইছে তই গম পাৱ নাপাৱ ক'ত কি কৰিলি তই কিন্তু খুব লাইটলি কথাটো পাহিলে কিন্তু মই তাকে লৈ গৈ অলপ মানে মেকিং কৰি বনাই পেলালোঁ তেতিয়া নেপালীজনে কৈছে দাই হেৰি আৰু তই পইচা দিবলৈ আহে নহয় মোক পইচা দিবলৈ আহে তুমি কি খেলি মেলি কৰি নাথাকিব দেই হে তোৰ মাছত দনিকণা ওলাইছে তাৰ মানুহটো খং উঠি গ'ল আৰে ৰাম 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 মোৰ গাই গৰুৱে ঘাঁহে খায় কিন্তু কেতিয়াও গাখীৰ ঘাঁহ খাই পেলাই গাখীৰহে দিয়ে মাৰ চনি কেতিয়াও দনিকণা নহয় ঠিকদৰে পানী মিলাব পাৰে নদীৰ ফালে পাৰ হৈ আহে ফটকে পানী মিলালে তেনেকৈ বুলি কৈ পেলাই গালি পাৰিলে তাৰপিছত তাকে মাতিলে এতিয়া বিহু মাৰিবলৈ বিহু বোলে প্ৰতিযোগিতা পাতিছোঁ এবাৰ তই থাকিবি বিহুত থাকিবি এতিয়া সি চাই আছে সি ধনী মানুহ গাই গৰু পোহে কেইবাজনো তাৰপিছত এতিয়া সি মানে সভাপতি মাতিলে তই পইচা দিবি আমাৰ ল'ৰাবিলাক বৰ টেঙৰ পইচা থকা মানুহক মানে দায়িত্ব দিয়ে এতিয়াও চলি আছে এইটো প্ৰথা যে ভাল যদি কোনোবাই অভিনয় কৰিব জানে বা ভাল ৰোলটো কৰিব জানে 10,000 দি হ'লেও অভিনয় কৰা লোক আজিও বসবাস কৰি আছে অসমত গতিকে সেই পাৰ্ট জানো নাজানে ঠিক তেনেধৰণে আমাৰ কৃষ্টিটো ভেজাল হৈছে এতিয়া যে ভাল মানুহজনক সভাপতি পাতি দিয়ে সেইটো শিক্ষা দীক্ষাটোৰ কাৰণে পইচা থকাজনক পাতিব লাগিব কাৰণ তেওঁ পইচাটো খৰচ কৰিব ইমান গইনা লৈ মানে আমাৰ অসমত প্ৰায় কালচাৰটো চলি আছে দুখ লাগে সেইটো বিষয়ে সেইজনক পাতি দিলে নেপালীজনক পাতি দিলে বিহু এতিয়া বিহু সভাপতি পাতিলে তাৰপিছত নেপালীজন মানুহজন আহিলে তেতিয়া নেপালীজনক ক'লে দাজু তুমি আজি সভাপতি কৰিব লাগে হ'ব ঠিক আছে চিন্তা কৰিব নালাগে লাহেকৈ বহিলে এতিয়া তেওঁতো কৰা নাই আগতে তাৰপিছত চালে সকলোৱে কৈছে ছেক্ৰেটাৰী বাবুৱে মানে হেৰি কৰিলে ঘোষণা কৰিলে যে আজি বহাগী বিদায় বহাগী মেলাৰ বিহুবলীয়া ৰাইজে সকলোৱে আমি আজি আমাক মাতি আনিলোঁ নিৰণ বাহাদুৰ চেত্ৰী ছাৰক চেত্ৰী দাদাক গতিকে আমি সভাপতি আসন কৰিবলৈ ক'লোঁ আৰু তাৰপিছত ঘোষণা মানে কৰা হৈছে যে আজি উদ্বোধনী ভাষণ নৰেন বাহাদুৰে বীৰেন গগৈয়ে কৰিব তেওঁ সম্বৰ্ধনা জনাইছে আজি মাননীয় সভাপতি মহোদয় উপস্থিত বিহুবলীয়া ৰাইজ বুলি ক'লে এইজনে মুখস্থ কৰি আছে তাতেই মুখস্থ হৈ গৈছে নেপালীজনে তেতিয়া এতিয়া ক'লে যে এই দাদু এই আপুনি কওক হ'ব মই ক'ব লাগে যদি ক'ম বাৰু ঠিক আছে আজিৰ শ্ৰদ্ধাভাজন বিহুৰ সকলোৰে পাকঘৰত থকা নদী কাষলৈ থকা মানে জোতাজোত কৰি থকা ডেকা গাভৰুসকল বিহুৰ ছাতি লোৱা মাইকীবিলাক আৰু মানে মতা মাইকী যিমান আছে সকলোলৈ বলীয়া ৰাইজ আমাৰ মাইকী মানুহে কপৌফুল বিচাৰিব নাজানে কঁকাল ভাঙি পৰি আছে আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিছে গামোচা ববলৈ নালাগে এতিয়া কপৌফুল বগাই পাহাৰ বগাই গামোচা আনিবলৈ নোৱাৰে গেঞ্জি বব লাগে ভাল টাৱাল বব লাগে ভাল দিব লাগে মাননীয় সভাপতি মহোদয় মই নিজে কৈছোঁ যদিও আপোনালোকে চিন্তা কৰিব আৰু যিসকলে আছে বহাগৰ বিহুটো ভালকৈ পৰিচালনা কৰিব লাগে আৰু এনেকৈ খুজি মাৰ্গি কৰিব নালাগে কৰিলে দিগদাৰ হয় আমাৰবিলাকৰ হাৰাম হ'ব লাগে কিন্তু কি কয় গাই আছে 14জনী গাখীৰ খীৰাব লাগে ঘাঁহ কাটিব লাগে মাইকী মানুহ অসুবিধা আছে 15টা ল'ৰা পুহিব লাগে গতিকে আমি সকলোৱে বিহু ত্যাগ কৰি কপৌফুল গামোচা লগাই ঘূৰি ফুৰিব লাগে ইমানেই বিহু নমস্কাৰ সকলোলৈ ধন্যবাদ জনালোঁ আচলতে চব জাতিৰে ভইচটো আনো আৰু কি হয়
প্ৰিপেৰেশ্যনো লাগে মানুহক কিছুমান কথাত খালি এতিয়া এনেকুৱা হৈ যায় প্ৰায় মানুহবিলাকৰ সমস্যাত পৰি পেলাই ধৰক এতিয়া কিছু বহুত প্ৰগ্ৰাম কৰা হ'ল জীৱনত বহু মঞ্চ আপোনাৰ অসমৰ বিভিন্ন মঞ্চত আৰু প্ৰায়বিলাক মঞ্চত জানে বোকাখাতে হওক বা প্ৰায়বিলাক একালৰ আমাৰ মোহিনী ৰাভা বাইদেউ মই ভাৰতীয় গণনাট্য সংঘত থাকোঁতে অসমৰ বিভিন্ন স্থানত গ'লোঁ আৰু দুখ লাগে কেতিয়াবা খগেন মহন্তলৈ মনত পৰে তেওঁলোকে পিঠিত ঢেকুৱাই কৈছিলে ভাল আৰ্টিষ্ট এটা হবি পইচাৰ অভাৱ আছে কিন্তু আমি এইবিলাকে প্ৰগ্ৰাম কৰিলে সেই সময়ত পইচা নাপাওঁ জাষ্ট লামচাম কিবা এটা দিয়ে আৰু গাড়ী খৰচটো দিয়ে পঠিয়াই দিয়ে এতিয়া সেইটো নহয় এতিয়াতো পইচা যথেষ্ট দিয়ে সেই সময়তো এতিয়া আহিব লাগিছিলে নহ'লে এই সময়ত মানে এনেকুৱা হৈছে আমাৰ বহুত আৰ্টিষ্ট এতিয়া গাঁৱত সোমাই আছে এতিয়া মই দেখাত আজি মোৰ গাঁৱৰ কাষত আমি 3জন আৰ্টিষ্ট আছিলোঁ 3জন ভালকৈ অসমৰ বিভিন্ন সাহিত্য সভা বা বড়ো সাহিত্য সভা হওক মই কেইবাটাও জাতি গান গাওঁ কিন্তু বহুতৰ হেৰি কৰিলোঁ কিন্তু কথা হ'ল কি এতিয়া দুখ লাগে এইটো কাৰণে দুখ লাগে সেই সময়ত আমাক চিনি নাপালে সেই সময়ত মানে প্ৰগ্ৰামবিলাকৰ অৰ্থৰ অভাৱ আছিলে কোনোবা এটা বিহু দলে বা ক'ৰবাত হেৰি এখন বিহু এটা পাতি পেলাই সেই সময়ত আমাক মাতি দিয়ে আমি চাইকেল কোবাই যাওঁ খৰচটো নাই জাষ্ট লামচাম কিবা এটা খুৱাই পেলাই ধুনীয়াকৈ প্ৰগ্ৰামটো সুন্দৰকৈ ৰাইজে উপভোগ কৰে আজি তাৰিখলৈ মানুহে আমুক আহিলে ভাল লাগিলহেঁতেন তামুক আহিলে ভাল লাগিলহেঁতেন আৰু বহু মঞ্চতো প্ৰগ্ৰাম কৰা হ'ল আৰু বহু মঞ্চত আজি মানে এই অসমৰ প্ৰায় বিভিন্ন থানত বিচাৰকো কৰা হ'ল আৰু শিক্ষা গ্ৰহণ কৰোঁতে ইন্দ্ৰবনীয়া ছাৰো ঢুকাই থাকিলে অৰুণদা বৰ্তমান জীয়াই আছে অৰুণদাই মানে মোৰ লগত ভাল আৰু মই এইখিতে নাম নললে ভুল হৈ যাব মহেন্দ্ৰ হাজৰিকা দাদাই মোক বহুত কেয়াৰ লয় তাৰমানে যে আমুক কৰ তামুক কৰ মই অৰুণদায়ো বহুত কেয়াৰ লয় মই কিন্তু তেওঁলোকে সময়ত আমি লগ হ'ব নোৱাৰোঁ কেলৈ আটাইকেইজন মানুহে ব্যস্ততাপূৰ্ণ মানুহ গতিকে এতিয়া খালি দুখ লাগে কেতিয়াবা সমাজলৈ গুচি গ'লে কালচাৰেলবোৰ এতিয়া ইমান ভাল নহয় এইটোৱে ভাল নহয় এতিয়া মানে অসমৰ যিবিলাক কালচাৰেল আছে সেইবিলাক প্ৰায়খিনি এৰি দিছে মানুহে এৰি কিবা অত্যাধুনিক কিছুলৈ আগবাঢ়ি গৈ আছে যেনে জ্যোতিপ্ৰসাদৰ গীতবিলাককে বুলি নহয় যে স্বৰলিপিবিলাক হেৰুৱাই পেলাইছে আৰু কিছুমানে এনেকুৱা কৈছে যেনেকৈ এতিয়া নাম ল'ব কিছুমান নামী দামী শিল্পীয়ে ভূপেন্দ্ৰ সংগীতবিলাক বেয়াকৈ বেসুৰত গাইছে সেইবোৰ আপোনালোকে পাই আছে বা চবেই অসমবাসীয়ে পাই আছে সেইটো যাতে সেইসকলৰ আত্মসন্মানটো ধ্বংস হোৱাটো আমিও নিবিচাৰোঁ কৰিবও নালাগে নিউজ ডেস্ক ৰিপোৰ্ট লখিমপুৰ লাইভ।